নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী টকিঅ' অলিম্পিকৰ খবৰ টকিঅ' অলিম্পিকৰ সেমিফাইনেলত শাটলাৰ পিভি সিন্ধু পৰাস্ত চাইনিজ টাইপেৰ খেলুৱৈ টাই ঝু ইয়ঙৰ হাতত পৰাস্ত হ'ল পিভি সিন্ধু টাই ঝু ইয়ং দ্বিতীয় বাছনিৰ শাটলাৰ 21-18 আৰু 21-22 পোনপটীয়া সেটত পৰাস্ত হ'ল ভাৰতীয় শাটলাৰ গৰাকী এতিয়া সিন্ধুৱে ব্ৰঞ্জৰ পদকৰ বাবে দেওবাৰে প্ৰতিদ্বন্দিতা কৰিব টকিঅ' অলিম্পিকত সেমিফাইনেলত পৰাস্ত হ'ল শাটলাৰ পিভি সিন্ধু চাইনিজ টাইপেৰ খেলুৱৈ টাই ঝু ইয়ঙৰ হাতত পৰাস্ত হ'ল পিভি সিন্ধু টাই ঝু ইয়ং হৈছে দ্বিতীয় বাছনিৰ শাটলাৰ 21-18 আৰু 21-22 পোনপটীয়া সেটত পৰাস্ত হ'ল ভাৰতীয় শাটলাৰ গৰাকী এতিয়া সিন্ধুৱে ব্ৰঞ্জৰ পদকৰ বাবে দেওবাৰে প্ৰতিদ্বন্দিতা কৰিব জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল বিগত 10 বৰ্ষৰ অভিলেখ ভংগ কৰিলে উত্তীৰ্ণৰ হাৰে এইবাৰ কলা শাখাত 98.93% বিজ্ঞান শাখাত 99.06% আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে 99.57% শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা প্ৰথমবাৰৰ বাবে মূল্যাঙ্কন পদ্ধতিৰে ঘোষিত এইবাৰৰ উত্তীৰ্ণৰ হাৰে ভংগ কৰিলে বিগত 10 বছৰৰ অভিলেখ কলা শাখাত উত্তীৰ্ণ 98.93% বিজ্ঞান শাখাত উত্তীৰ্ণ 99.6% বাণিজ্য শাখাত উত্তীৰ্ণ 99.57% কলা শাখাৰ মুঠ 1,91,855 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 58,244 গৰাকী দ্বিতীয় বিভাগত 89,520 গৰাকী আৰু তৃতীয় বিভাগত 42,029 গৰাকী উত্তীৰ্ণ হৈছে সন্তুষ্ট হ'বই লাগিব আৰু যেহেতু এবাৰ উত্তীৰ্ণ সংখ্যাও বেছি আৰু কলেজৰ সিট কেপাচিটিও কম হ'ব সেইবাবে চৰকাৰে যাতে এটা উচিত পদক্ষেপ লয় তাৰ বাবে মই অনুৰোধ জনাইছো চৰকাৰক ৰিজাল্ট মোৰ 90.6 হৈছে ভবামতে তো হোৱা নহ'লে বাৰু ইয়াতকে পৰীক্ষা দিয়া হ'লে মই অলপ ভাল হ'লহেঁতেন বুলি মই ভাবিছোঁ বিজ্ঞান শাখাৰ মুঠ 38,430 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 32,917 গৰাকী দ্বিতীয় বিভাগত 3,609 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 542 গৰাকী বাণিজ্য শাখাৰ মুঠ 18,443 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 11,189 গৰাকী দ্বিতীয় বিভাগত 5,497 গৰাকী আৰু তৃতীয় বিভাগত 1,678 গৰাকী উত্তীৰ্ণ হৈছে শিৱসাগৰ যি কমাৰ্চ কলেজ তাত 250টা সিট আছে কেপাচিটি আৰু আমাৰ সমগ্ৰ জিলাখনত পাছ কৰিছে 321 জনেহে আৰু গড়গাঁও কলেজত প্ৰায় 150 মান আমাৰ সিট আছে আৰু জাজি হেমনাথ শৰ্মা কলেজত 150টা সিট আছে যদি বাহিৰৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত কমাৰ্চ পঢ়ো বুলি কয় আমাৰ ইয়াত সিটৰ প্ৰব্লেম নহব আৰ্টছত আমি কিছু অলপ সিট কেপাচিটি কম হ'ব যেহেতু কলেজৰ সংখ্যা শিৱসাগৰ জিলাত কম আৰু সায়েন্স ষ্ট্ৰীম থকা কলেজ আমাৰ ইয়াত কম প্ৰায় মানে 3খন মানহে আছে তাতো আমি একমিনেশ্যনৰ কাৰণে চিন্তা কৰিব লাগিব কলা শাখাত 99.86% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে দক্ষিণ শালমাৰা সৰ্বনিম্ন 93.17% উত্তীৰ্ণৰ হাৰ চৰাইদেউ জিলাত বিজ্ঞান শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে ডিমা হাছাও জিলা সৰ্বনিম্ন 98.40% উত্তীৰ্ণৰ হাৰ দৰং জিলাত বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত 13খন জিলা চৰাইদেউ চিৰাং ধেমাজি ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ মাজুলী মৰিগাঁও দক্ষিণ শালমাৰা উদালগুৰি পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণ 100% পৰীক্ষাৰ্থী সৰ্বনিম্ন 97.44% উত্তীৰ্ণৰ হাৰ ডিমা হাছাও জিলাত নিৰ্ধাৰিত সময়ত ফলাফল দিয়াৰ বাবে শিক্ষা সংসদক ধন্যবাদ জনাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় শিক্ষাৰ্থীসকল
ফলাফলৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট আশাব্যঞ্জক। প্ৰায় ৯৯%তকৈ অধিক ছাত্ৰ ছাত্ৰী আটাইকেইটা বিভাগতে উত্তীৰ্ণ হৈছে। ইতিমধ্যে আমি যিখিনি আমাৰ চৰকাৰী মহাবিদ্যালয় আৰু আমাৰ যিখিনি প্ৰাদেশিকৃত মহাবিদ্যালয় তাৰ আমাৰ হিচাপ আছে। ইয়াতে আমাৰ প্ৰায় ১,৭০,০০০ আসন এই আমাৰ ইয়াতে আছে। তাৰ উপৰিও বহুখিনি প্ৰাইভেট কলেজ আছে, ভেঞ্চাৰ কলেজসমূহ আছে আৰু ইয়াৰে পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী বিভিন্ন প্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিং, মেডিকেল, তাৰ উপৰিও পলিটেকনিকত পঢ়িবলৈ যায় আৰু এটা সংখ্যক ড্ৰপ আউট থাকে যে তেওঁলোকে আৰু উচ্চ শিক্ষাত তেওঁলোকে কলেজত নামভৰ্তি নকৰে। তো এই বিষয়খিনি লৈ আমি ইতিমধ্যে যথেষ্ট চিন্তা চৰ্চা কৰি আছোঁ। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীয়ে বহিব পাৰিব বিশেষ পৰীক্ষাত। তাৰ বাবে ৰাজ্য চৰকাৰে পৰীক্ষা আয়োজনৰ আৰম্ভ কৰিছে। পৰীক্ষাত বহিবৰ বাবে 5 পৰা 12 আগষ্টৰ ভিতৰত seva.online.rg ৱেবছাইট যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীয়ে বহিব পাৰিব বিশেষ পৰীক্ষাত। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পৰীক্ষা আয়োজনৰ ব্যৱস্থা। এই পৰীক্ষাত বহিবৰ বাবে অহা 5 পৰা 12 আগষ্টৰ ভিতৰত seva.online.org ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। পৰীক্ষাৰ দিন এতিয়াও ঘোষণা কৰা নাই। পৰীক্ষাত বহাসকলৰ বাবে নতুনকৈ দিয়া হ'ব মাৰ্কশ্বিট। শিক্ষা বিভাগে সদৰি কৰিছে এই কথা। সন্তুষ্ট প্ৰকাশ কৰিবলগীয়া প্ৰায় সকলোখিনিতো পাছেই কৰিলে। গতিকে যিসকল অসন্তুষ্ট থাকিব তেওঁলোকক নিশ্চিতভাৱে আমি তেওঁলোকে যদি আবেদন কৰে সেই আবেদনৰ ভিত্তিত আমি সিদ্ধান্ত গ্ৰহণ কৰিম নিশ্চিতভাৱে। অৱশ্যে এই পৰীক্ষাত নবহা শিক্ষাৰ্থীসকলেও চিন্তা কৰাৰ দৰকাৰ নাই। এই মাৰ্কশ্বিটক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰিব। এই মাৰ্কশ্বিটৰ ভেলু থাকিব, ঘোষণা শিক্ষামন্ত্ৰীৰ। ইয়াত সাংঘাতিক ধৰণে সন্দেহ কৰিবলগীয়া বা কিবা এটা খেলি মেলি হৈছে, ইয়াৰ ভেলু নাথাকিব এইটো কথা নহয়। নিশ্চিতভাৱে আমি যি সৰ্বভাৰতীয় পৰ্যায়তো এনেধৰণে হৈছে, প্ৰায়বিলাক ৰাজ্যতো একেধৰণে মূল্যায়ন হৈছে। গতিকে এই মূল্যায়নৰ এই চাৰ্টিফিকেটখনৰ ভেলু নথকা কথাটো নহয়, ভেলু নিশ্চিতভাৱে থাকিব। ইফালে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে প্ৰায় 2,46,000 পৰীক্ষাৰ্থী। ইয়াৰ বিপৰীতে ৰাজ্যত উচ্চ শিক্ষাৰ বাবে আছে মাথোন 1,70,000 শিক্ষাৰ্থীৰ আসন। ৰাজ্যৰ প্ৰায় 75,000 শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনক লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ শিক্ষাৰ্থী আৰু অভিভাৱক। পিছে শিক্ষামন্ত্ৰীৰ দাবী, উচ্চ শিক্ষাৰ বাবে আসনক লৈ চিন্তা কৰিব নালাগে, প্ৰয়োজন হ'লে আসন বঢ়োৱা হ'ব। আমি ক'ত ক'ত আসনৰ সংখ্যা আমি বৃদ্ধি কৰিবলগীয়া হ'ব সেইখিনি আমি পৰ্যালোচনা কৰি আছোঁ। কিন্তু এতিয়ালৈকে মোৰ হাতত ভেঞ্চাৰ কলেজত কিমান আসন আছে সেইখিনি বা প্ৰাইভেট কলেজত কি আছে সেইখিনি তথ্য আমি এতিয়ালৈকে সংগ্ৰহ কৰা নাই। কোনো ছাত্ৰ ছাত্ৰীয়ে আসনৰ সমস্যাত নামভৰ্তিৰ কাৰণে যাতে সমস্যাত পৰিব লগা নহয়, তাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। আনহাতে ভাল ফলাফলৰ বাবে কোনোবা শিক্ষাৰ্থীয়ে বাহিৰলৈ যাব বিচাৰিলে শিক্ষা বিভাগে ধন্যবাদ জনাব বুলিও ব্যক্ত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। বাহিৰলৈ ছাত্ৰ ছাত্ৰী মই যোৱাটো বিচাৰোঁ, গ'লে ভাল আৰু যিমান সংখ্যক আমাৰ সংখ্যাটো বৃদ্ধি হ'লেও ভাল। আৰু যিখিনি ছাত্ৰ ছাত্ৰী অসমত থাকি যাব, মই শিক্ষামন্ত্ৰী হিচাপে সকলোকে আশ্বস্ত কৰিব বিচাৰিছোঁ, ইয়াত আমাৰ আসনৰ নাটনি নহ'ব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। মাত্ৰ 5 বছৰ বয়সতে 4খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিছে টিহুৰ আব্দিজা বৈশ্য নামৰ এটি কণমানি কন্যা শিশুৱে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। ইটোৰ পিছত সিটোৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছে এগৰাকী কণমানিয়ে। गंगा उस्सल जलधि तरंगा।
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লগতে কণমানিগৰাকীয়ে পৰিৱেশন কৰিছে নেপাল, অষ্ট্ৰেলিয়া আৰু কানাডাৰ ৰাষ্ট্ৰীয় সংগীত। Oh, Canada, our home and native land, through painted love in Arabesque man, with glow green hearts we see the rise. কেৱল সেয়াই নহয়, ৰাষ্ট্ৰকেইখনৰ প্ৰতীক চিহ্নসমূহৰ বিষয়ে ব্যাখ্যা কৰিবও পাৰে এই 5 বছৰীয়া কণমানিগৰাকীয়ে। আৰু এই প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিছে টিহুৰ আৱধিজা বৈশ্য নামৰ 5 বছৰীয়া কণমানি কন্যা শিশুটিয়ে। জনা হোৱাৰে পৰাই এই কন্যা শিশুটিৰ সংগীত প্ৰতিভা থকা সূত্ৰে মাতৃয়ে দেশৰ ৰাষ্ট্ৰীয় সংগীত শিকোৱাৰ লগতে আন 3খন ৰাষ্ট্ৰৰো ৰাষ্ট্ৰীয় সংগীত শিকাইছিল। আৱধিজাই ৰাষ্ট্ৰীয় সংগীতকেইটা সহজে আয়ত্ত কৰে। Saya thungga fulka hamyo chumalani pali sarvabambai bhoriye kamesi mohakali saya thunga আৰু সেই প্ৰতিভাৰে ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰি পিতৃ মাতৃ আত্মীয় স্বজনৰ লগতে নিজ অঞ্চল তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৱধিজা বৈশ্য শোণিতপুৰ জিলাৰ বালিপৰা আছাম ভেলী স্কুলৰ UKGৰ ছাত্ৰী। আৱধিজাৰ পিতৃ লোহিত বৈশ্য ৰঙাপাৰা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা আৰু মাতৃ ৰঙাপাৰাৰ নিকটৱৰ্তী এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতটো অকণমান গাই দিয়াচোন। Australian Choletas Jesus warrior young and free heap gold and toil and wealth fertile our home is guarded by sea. তাই প্ৰথমতে ইণ্ডিয়াটো জানিছিলে বাৰু, তাৰপিছত অষ্ট্ৰেলিয়া, কানাডা, নেপাল এনে শিকালোঁ। মই ভবা নাছিলোঁ আগতে, পিছত ভাবিলোঁ কিয়নো মই তাতে দি দিওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত, তাতে মই দি দিলোঁ। তাৰপিছত সিহঁতে আৰু তাইৰ লগতে সেই ৰাষ্ট্ৰকেইখনৰ প্ৰতীক চিহ্নবিলাকো কৈছে। গোটেইকেইখন ৰাষ্ট্ৰৰে প্ৰতীক চিহ্নবিলাক কোৱাৰ লগতে এই ৰাষ্ট্ৰীয় সংগীতবিলাক কেতিয়া এডপশ্যন ডেটটোও কৈছিলে। আৰু মই এতিয়া এছিয়া বুক অফ ৰেকৰ্ডছত পঠাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু। Our land abounds in nature gives a beauty we change. পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। Jan Gana Mana Yadinayak Jaya He Bharat Bhagya Vidhata. বিটিআৰত নতুনকৈ অনাবৰু গাঁও অন্তৰ্ভুক্তিৰ চক্ৰান্তৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে মঙলদৈৰ 5খন গাঁৱৰ ৰাইজ। গাঁৱে গাঁৱে সভা পাতি এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰ লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ। বিটিআৰত নতুনকৈ অনাবৰু গাঁও অন্তৰ্ভুক্তিৰ চক্ৰান্ত। জাঙুৰ খাই উঠিছে মঙলদৈৰ 5খন গাঁৱৰ ৰাইজ। গাঁৱে গাঁৱে সভা পাতি এই সিদ্ধান্তক বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৯৯% গাঁও কোনো কাৰণত বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব। এইটো এটা সাংঘাতিক ষড়যন্ত্ৰমূলক কাম। যিসকলে নতুনকৈ অবৰো অধ্যুষিত গাঁওবিলাক বিটিআৰত অন্তৰ্ভুক্তিৰ কাৰণে কুচকাৱাজ চলাইছে, তেওঁলোক আমি প্ৰথমতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে আমি সাজু হৈ আছোঁ। ইয়াৰ কাৰণে উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু। আমি কোনো কাৰণতে আমি বিটিআৰ অন্তৰ্ভুক্ত নহওঁ। ভাইৰেল হৈ পৰিছে অনাবৰু গাঁও অন্তৰ্ভুক্তিৰে প্ৰস্তাৱিত বিটিআৰৰ এখন নতুন মানচিত্ৰ। যিখন মানচিত্ৰত বিটিআৰৰ বাহিৰৰ দৰং জিলাৰ মঙলদৈ বিধানসভাৰ কেইবাখনো গাঁও নতুনকৈ অন্তৰ্ভুক্ত হৈ আছে। মঙলদৈ সমষ্টিৰ ৰামহৰি, অধমাপাৰা, শালৈপাৰা, গেলাইডিঙি, বেজপাৰা আদি গাঁও জিলিকি আছে প্ৰস্তাৱিত মানচিত্ৰখনত। কিন্তু শালৈপাৰা গাঁৱত মাত্ৰ দুঘৰ জনজাতি লোকে বাস কৰাৰ বিপৰীতে ৯৯% লোকেই অজনজাতীয় লোক। সেইদৰে ৰামহৰি, অধমাপাৰা, বেজপাৰা, গেলাইডিঙি আদি গাঁৱতো অজনজাতীয় লোকৰ সংখ্যাই অধিক। তেনে ক্ষেত্ৰত ইমান দিনে বিটিআৰৰ বাহিৰত থকা এই গাঁওকেইখন কিয় বিটিআৰত চামিলৰ যুঁজা কৰা হৈছে বুলি ক্ষুব্ধ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ মানুহ চিন্তিত হৈছে যে আমাৰ যিহেতু অবৰো অধ্যুষিত গাঁও, আমাৰ প্ৰায় 85% মানুহ আমাৰ অবৰো হয়। এইখন গাঁও অধমাপাৰা গাঁও, ইয়াৰ লগতে ৰামহৰি 99% অবৰো, শালৈপাৰা গাঁৱত 99% অবৰো, আৰু দুখন গাঁও মঙলদৈৰে নিকটৱৰ্তী গেলাইডিঙিত 90% অবৰো আছে। বেজপাৰা গাঁৱত
85% অবড়ো আছে। BTR সীমা পুনৰ নিৰ্ধাৰণ সমিতিৰ অন্যতম মনোনীত সদস্য ডালিম বায়নক গাঁওকেইখনৰ লোকে মঙলদৈত সাক্ষাৎ কৰি গাঁওকেইখন কোনোপধ্যে BTRৰ অন্তৰ্ভুক্তি মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সদস্যগৰাকীয়ে বিষয়টো আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। BTRত গাঁও অন্তৰ্ভুক্তিকৰণ সম্পৰ্কত যিখন আয়োগ আছে সেই আয়োগত আবেদন নিবেদন জনাইছোঁ। জিলা উপায়ুক্ত মহোদয়, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াক এই কথাটো দৃষ্টিগোচৰ কৰিছোঁ। ভৱিষ্যতে যদি এনে কাম কৰে তেতিয়াহ'লে আমি আইনী যুঁজৰ কাৰণে সাজু হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। লগতে প্ৰতিখন গাঁৱে ৰাজহুৱা সভা পাতি জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাবৰ কাৰণে আগবাঢ়িছোঁ আৰু BTRৰ নেতাসকলকো যদি তেওঁলোকে আচলতে বিচাৰিছে, তেওঁলোকে তেনেকুৱা যদি কিবা ষড়যন্ত্ৰ কৰিছে তেওঁলোককো আবেদন জনাইছোঁ যাতে আমাৰ ইয়াত এই গাঁওকেইখন বিচাৰি কোনো জটিল পৰিস্থিতিৰ সৃষ্টি নকৰে। আমাৰ অসমৰ মাননীয় গৃহমন্ত্ৰী তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে ভালদৰে বিবেচনা কৰি আমাৰ অবড়ো অধ্যুষিত এই গাঁওকেইখন যাতে কোনো কাৰণতে BTRত চামিল হোৱাৰ ব্যৱস্থা নকৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। চুক্তিখনৰ স্বাক্ষৰে অসম আৰু নাগালেণ্ডৰ মাজত বন্ধুত্ব আৰু শান্তিৰ এটা নতুন অধ্যায় ৰচনা কৰিব বুলি মই বিশ্বাস কৰোঁ। মই ইমান একদম কাৰ ক'ত সম্ভেদ মই ইমানলৈকে যোৱা নাই। মোৰ কাম খালি এটাই যে কোনেও যাতে মাতি নিব নোৱাৰে। আপোনাৰ ওপৰত যিটো গোচৰ দিছে শাসক বিৰোধী, কিন্তু সকলোৱে এতিয়া আপোনাৰ পক্ষত আছে যে মিজোৰামৰ ওপৰত মোকতো হিমন্ত বিশ্ব শৰ্মা বুলি গোচৰ দিয়া নাই, অসমৰ মুখ্যমন্ত্ৰী বুলি দিছে। আজি মিজোৰামত যেনেকৈ শাসক বিৰোধী সকলোৱে লগ লাগি তেওঁলোকে নিজৰ দৃঢ়তা বা অসমৰ লগত তেওঁলোকে যিসকল সংঘাতত লিপ্ত হৈছে তাত চৰকাৰক সমৰ্থন জনাইছে। অসমৰ মানুহ যদি আমি একত্ৰিত হৈ থাকিব পাৰোঁ, ৰাজ্যখনৰ সমস্যা যেতিয়া ওলায় সেই সময়ত মই ভাবোঁ আমি যদি একত্ৰিত হৈ থাকোঁ তেতিয়াহ'লে অসমে খুব সোনকালেই আমাৰ বহুত সমস্যা সমাধান কৰিব পাৰিব। আৰু ইয়াততো শাসক বিৰোধী কাজিয়া কৰিবলগীয়া একো নাই। অসমৰ মাটি, মই আজি মুখ্যমন্ত্ৰী আসনত আছোঁ কাৰণে এইটো দায়িত্ব মোৰ। কালি আন কোনোবা এজন মুখ্যমন্ত্ৰী হ'লে তাৰ দায়িত্ব তেওঁৰ ওপৰত পৰিব। কিন্তু মূল কথাটো হ'ল যে আমি আমাৰ মাটি কোনোবাই দাবী হুমকি দি লৈ যাব, সেই কথাটো আমি স্বীকাৰ কৰিব নোৱাৰোঁ আৰু আমি মানি ল'ব নোৱাৰোঁ। কথাটো ইমানেই। ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছতো তাত কিন্তু উপায়ুক্ত হওক এতিয়া মহিলা দিছে, SPও মহিলাই দিছে। গতিকে মই ভাবোঁ যে মহিলাই ভাল কাম কৰিব। দুৰ্গাটো মহিলাই আছিল নহয়, হয় নহয়? वो बचपना काम है, एक चाइल्डिश काम है, बचपना वाला काम है। लेकिन बात यही है जो जगह में झगड़ा हुआ था वो जगह असम का था और असम का है, तो इसीलिए असम पुलिस का ही वो जुरिडिक्शन बनता है केस के लिए। लेकिन अगर कोई केस रजिस्टर हुआ है तो अच्छा है। अभी दोनों सरकार वो केस NIA और CBI को दे देना चाहिए, मतलब NIA को दे देना चाहिए, तो NIA जांच करेगा। तो मैं इसी का ही मांग कर रहा हूँ। কিয় আমি এইবিলাক কথা পাতি থাকোঁ? আমি অকল মুখ্যমন্ত্ৰীজনকে চাব লাগে। এতিয়া অসমতো বহুতজনে বহুত কথা নক'ব জানো, তাৰ ওপৰত আপোনালোকে মোক প্ৰতিক্ৰিয়া সুধিব নালাগে। কিন্তু 6 তাৰিখে যেতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী আহিব, মই ভাবোঁ যে আমি দুয়োজনে মিলি অসমৰ ৰাইজ আৰু মেঘালয়ৰ ৰাইজক আমি ভাল খবৰ দিব পাৰিম।
आज असम सरकार और नागालैंड सरकार दोनों सरकार का मुख्य सचिवों ने एक एग्रीमेंट में हस्ताक्षर किया है। ये एग्रीमेंट का मुताबिक अभी दोनों सरकार का जो पुलिस जो एक बॉर्डर एरिया है जिसको डिसाऊ वैली बोलता है, उस बॉर्डर में था, आमने सामने था। अभी दोनों पुलिस बेस कैंप तक अपना अपना स्टेट का बेस कैंप तक लौट के चला जाएगा और जो स्टेटस को है वो मेंटेन करेगा। बीच बीच में सैटेलाइट इमेजरी लिया जाएगा और सैटेलाइट इमेजरी से ये स्टेटस को बने रहे, इसका ऊपर सबका नज़र रहेगा। तो ये एक बहुत बड़ा लैंडमार्क है और मैं नागालैंड का मुख्यमंत्री रियो साहब को आभार व्यक्त करता हूँ। और ये असम और नागालैंड का बीच में जो फ्रेंडशिप है इसको और बल मिलेगा। আপনার মেইন কথাটো কি সুধিব খুজিছে? যদি বাৰে বাৰে আপুনি বাৰে বাৰে এটা প্ৰশ্ন সুধি দিলে কিটো জানিব খুজিছে এবাৰতে বুজি লওক। তেওঁলোকে কি কৰিছে তাৰটো মই উত্তৰ দিব নোৱাৰোঁ। মই কি কৰিছোঁ মোক সুধি লওক, যে মোৰ পৰা কি জানিব লগা আছে 1 2 3 সুধি লওক। কি মন্তব্য কৰিছে? পৰিৱেশ তেনেকুৱাই হৈছে, আপুনি কি কৰিব এতিয়া? নৰ্মেলি এখন ৰাজ্যৰ মানুহ এখন ৰাজ্যত যাব পাৰে, কিন্তু যেতিয়া চিভিলিয়ানে হাতত বন্দুক লৈ থাকে তেতিয়া মই অসমৰ মানুহক কেনেকৈ যাব দিওঁ তাতে? যদি কোনোবাই মাৰি পেলায়, য'ত পুলিচৰে নিৰাপত্তা নাই, মই কেনেকৈ নিৰাপত্তা ল'ম? নৰ্মেলি এডভাইজাৰী দিয়াৰ কোনো প্ৰয়োজন নাথাকে, কিন্তু যেতিয়া আজি যদি গুৱাহাটীত একদম ঘৰে ঘৰে মানুহে AK-47 লৈ ঘূৰি থাকে, তেতিয়া মেঘালয় চৰকাৰে নক'ব নেকি যে আপোনালোক গুৱাহাটীত নাযাব? গতিকে এইটো বহুত চিম্পল কথা। এতিয়াতো আমি অসমতো এডভাইজাৰী দি ৰাখিছোঁ যে নগাঁৱৰ মানুহ যোৰহাট নাযাব, যোৰহাটৰ মানুহ ডিব্ৰুগড়ত নাযাব ক'ভিডৰ কাৰণে। গতিকে এডভাইজাৰীটো কোনো নতুন নহয়। আজিতো আমি আপোনালোককো এডভাইজাৰী দি ৰাখিছোঁ যে 8টাৰ পৰা ঘৰত নোলাব, গুৱাহাটীৰ মানুহ নগাঁৱত নাযাব। ইণ্টাৰষ্টেট বাদ দিয়ক, উইদিন দ্য ষ্টেটতো আমি এডভাইজাৰী দি ৰাখিছোঁ যে যোৰহাটৰ মানুহ নগাঁৱত নাযাব, নগাঁৱৰ মানুহ ডিব্ৰুগড়ত নাযাব। গতিকে এইটো নতুন কথা কেনেকৈ হ'ল? এইটোতো বহুত পুৰণা কথা। 2 বছৰৰ পৰা আমিতো এডভাইজাৰীৰ ওপৰতেই জীয়াই আছোঁ, হয়নে? এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সীমা বিবাদ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই সীমা সমস্যাৰ সমাধান কৰা হ'ব। অসম মিজোৰাম, অসম মেঘালয়, অসম নাগালেণ্ডৰ সকলো সীমা সমস্যাৰ সমাধান কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ প্ৰয়াত নীৰু হাজৰিকাৰ বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হুজাইৰ ডবকাত পুনৰ 3 তালাকৰ ঘটনা। নিজ ডবকা গাঁৱত পত্নীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই স্বামীয়ে দিলে 3 তালাক। আইনে নিষেধাজ্ঞা জাৰি কৰিলেও ৰাজ্যত অব্যাহত 3 তালাক। ডবকাত এগৰাকী মহিলাক শাৰীৰিক নিৰ্যাতন চলাই স্বামীয়ে দিলে 3 তালাক। এই 3 তালাক দিয়াৰ অভিযোগ উঠিছে নিজ ডবকা গাঁৱৰ ফাৰুক আহমেদৰ বিৰুদ্ধে। বৃহস্পতিবাৰে বিয়লি মহিলাগৰাকীক স্বামী পৰিয়ালে মাৰপিট কৰি মহিলাগৰাকীৰ পিতৃগৃহৰ লোকক খবৰ দিয়ে আৰু তাৰ পিছতেই সকলোৰে সন্মুখত 3 তালাক দি স্বামীগৃহৰ পৰা খেদাই দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে। যৌতুকৰ বিভাগে আজি মোক মাৰপিট কৰি 3 তালাক দিছে। একেলগত 3 তালাক দি দিলে। স্বামীৰ নাম কি? ফাৰুক আহমেদ বৰভূঞা। তো যৌতুক দাবী কৰি থাকে? লগত খেদাই দিলে আৰু ঘৰৰ পৰা ওলাই দিলে। 3 তালাক দি পেলাই। এই ঘটনা সংক্ৰান্তত মহিলাগৰাকীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে ডবকা থানাত গোচৰ তৰাৰ লগতে ন্যায় বিচাৰি দ্বাৰস্থ হৈছে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষত। এই মহিলাগৰাকীৰ স্বামীয়ে প্ৰত্যেক দিন অত্যাচাৰ কৰি আছে। তেওঁক হেনো যৌতুকৰ বাবদ টকা লাগে, নিজৰ পিতৃগৃহৰ মাটি ভেটি বিক্ৰী কৰি আনি তেওঁক টকা দিব লাগে, এইটো দাবী কৰি তেওঁক সদায় মাৰপিট কৰি থাকে। তেওঁলোকে এই ডাঙৰ এটা অপৰাধ কৰিছে, 3 তালাক একেলগে দিছে। গতিকে এই আইনমতে তেওঁ অপৰাধী হয়।
দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। টকিঅ' অলিম্পিকৰ বক্সিং ৰিঙত চীনৰ প্ৰতিদ্বন্দ্বী কোৱাৰ্টাৰ ফাইনেলত ধৰাশায়ী কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলিনাক শুভেচ্ছা জনাবলৈ বক্সাৰগৰাকীৰ বাসগৃহলৈ সোঁত বৈছে দলসংগঠনত। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও লাভলিনা বৰগোহাঁইৰ গৃহত উপস্থিত হৈ শুভেচ্ছা জনালে বক্সাৰগৰাকীৰ পিতৃক। লাভলিনাৰ বাসগৃহলৈ যোৱা পথটো পকীকৰণৰ কামো শুভাৰম্ভ কৰা হয়। এই পথটো লাভলিনাক ৰাজ্য চৰকাৰে উপহাৰ দিয়া বুলি মন্তব্য কৰে বিধায়ক বিশ্বজিৎ ফুকনে। ৰাজ্য চৰকাৰে সৰুপথাৰৰ নাহৰবাৰীত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প স্থাপন কৰিবলৈও লোৱাৰ কথাও সদৰি কৰে বিধায়কগৰাকীয়ে। চিটি 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।